হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকক ইণ্ডিয়ান বেংকৰ ছেভিং একাউণ্ট কেনেকৈ খুলিব পাৰিব অনলাইন, মই তাৰ বিষয়ে আজি এই ভিডিঅ'টোত দেখাবলৈ গৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে এটা ব্ৰাউজাৰ ছিলেক্ট কৰি ল'ব। ব্ৰাউজাৰ ছিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত চাৰ্চ কৰিব indianbank.in। এইটো ইণ্ডিয়ান বেংকৰ অফিচিয়েল লিংক বা অফিচিয়েল পেজ হয়। তো আপোনালোকে এইটো ইয়াত যিটো indianbank.in সেইটো ক্লিক কৰিবলৈ চাৰ্চ কৰি ল'ব। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ এটা পেজ অপেন হ'ব। সেই পেজটোতে আপোনালোকে চাওক, ইয়াত বহুতখিনি অপশ্যন দিয়া থাকে। তাত আপোনালোকে ছেভিং একাউণ্টৰ এটা অপশ্যন পাব, ৰিড মোৰ। তো আপোনালোকে তলত আছে, তো আপোনালোকে তাত ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত আপোনালোকৰ যেতিয়া আপুনি সেই পেজটোত ক্লিক কৰিব, তাৰপিছত আপোনালোকৰ কেইটামান অপশ্যন ইয়াত আহিব, য'ত আপোনালোকে এইবোৰ ডাটা ফিল কৰিব লাগিব, য'ত নাম, মোবাইল নম্বৰ, ইমেইল ID সেইবিলাক আপোনালোকে দিব লাগিব। আৰু কিপ দ্য ফলোইং ডকুমেণ্ট, ইয়াত আপোনালোকে ভিডিঅ' KYC দ্বাৰাও কৰিব পাৰে, ইয়াত আপোনালোকে বেংক ভিজিট দ্বাৰাও কৰিব পাৰিব। তো আপোনালোকে বেষ্ট হয় যে আপোনালোকে বেংক ভিজিট এবাৰ কৰক, যাতে আধাৰ কাৰ্ড পেন কাৰ্ডখিনি আপোনালোকে জমা কৰিব পাৰে। তাৰপিছত আপোনালোকে কেইটামান ইয়াত ডিটেইল আছে, সেই ডিটেইলকেইটা ফিল কৰাৰ পিছত তাৰ তলত আপোনাৰ বক্স পাব। সেই বক্সকেইটাত পঢ়ি পেলাই আপোনালোকে বক্সকেইটাত কনচাৰ্ণ দিব, কনচাৰ্ণ দি পেলাই ছাবমিট কৰি দিব। তাৰপিছত আপোনালোকৰ যিটো ৰেজিষ্টাৰ মোবাইল নম্বৰ, এটা নম্বৰ যিটো দিছে, সেই নম্বৰটো আপোনালোকে এটা OTP যাব। OTPটো যোৱাৰ পিছত ইয়াত ভেৰিফাই OTP কৰিব। আৰু আপোনালোকে মন কৰিব, যিটো আপোনালোকৰ আধাৰ কাৰ্ডত বনাওঁতে যিটো মোবাইল নম্বৰ দিছিলে, সেই মোবাইল নম্বৰটো ইয়াত আপোনালোকৰ প্ৰয়োজন হ'ব। তাৰপিছত আপোনালোকে ইয়াত ভেৰিফাই OTPত ক্লিক কৰিব। ভেৰিফাই OTPত ক্লিক কৰাৰ পিছত আধাৰ ভেৰিফিকেশ্যন হ'ব। আধাৰ ভেৰিফিকেশ্যন হোৱা টাইমত আপোনালোকৰ আধাৰ আৰু পেন কাৰ্ডখন লিংক হ'ব লাগিব। তাৰপিছত আপোনালোকে ইয়াত আধাৰ কাৰ্ডত যিটো মোবাইল নম্বৰ দিয়া আছিলে, তালৈ এটা OTP পঠোৱা হৈছে। সেই OTPটো আপোনালোকে ইয়াত ছাবমিট কৰি ল'ব। ভেৰিফাই আধাৰ OTP, যিটো আধাৰ কাৰ্ডৰ লগত লিংক আছে মোবাইল নম্বৰ, তালৈ এটা OTP গৈছে। সেই OTPটো আপোনালোকে ইয়াত ভেৰিফাই আধাৰ OTPত ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত আপোনালোকৰ আধাৰ কাৰ্ডত যিখিনি ডিটেইল আছে, সেই ডিটেইলখিনি ইয়াত অট'মেটিকলি লৈ লোৱা হ'ব। তাৰপিছত আপোনালোকে প্ৰিফেয়াৰ ব্ৰাঞ্চ ডিটেইল, তো সেইখিনি আপোনালোকে নিজে ভৰাব লাগিব। তো আপুনি এইকেইটা আপোনালোকে নিজৰ যিটো ষ্টেট হয়, ডিষ্ট্ৰিক্ট হয়, আৰু ব্ৰাঞ্চ যিটো আপোনালোকৰ ওচৰত আছে, সেই ব্ৰাঞ্চটো আপোনালোকে ছিলেক্ট কৰি ল'ব। তো মই ইয়াত ষ্টেট আছাম কৰি লৈছোঁ, ডিষ্ট্ৰিক্ট কৰি লৈছোঁ মই যোৰহাট। তাৰপিছত আপোনালোকৰ যিটো ওচৰত, যিটো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ যিটো ওচৰত আপোনালোকৰ ঘৰ আছে, ব্ৰাঞ্চ আছে, সেই ব্ৰাঞ্চটো আপোনালোকে টাইপ কৰি ল'ব। তাৰপিছত আপোনাৰ মেৰিটেল ষ্টেটাছ, ফাদাৰ নেম, মাদাৰ নেম, চেল্ফ অকুপেশ্যন, এনুৱেল ইনকাম আৰু পেন কাৰ্ড, এইকেইটা আপোনালোকে ফিল কৰি ল'ব। আৰু পেন কাৰ্ডখন যেতিয়া নম্বৰটো টাইপ কৰিব, তাত ভেৰিফাই বুলি অপশ্যন এটা আছে। সেই ভেৰিফাইটোত ক্লিক কৰি পেলাই যেতিয়া গ্ৰীণ হৈ যাব, তেতিয়া গম পাব আপোনাৰ পেন কাৰ্ডখন ভেলিড হয়। তাৰপিছত আপোনালোকৰ প্ৰেজেণ্ট এড্ৰেছো আপুনি ভৰাব পাৰে বা কমিউনিকেশ্যন এড্ৰেছ। তো এইখিনি ভৰাই যেতিয়া হৈ যাব, এবাৰ ভালদৰে চাব। যেতিয়া আপোনালোকৰ চব শুদ্ধ দেখে, তেতিয়াহ'লে আপোনালোকে এইটো ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পিছত আপোনালোকে মন কৰিব, তাৰপিছত তেতিয়া আপোনালোকৰ এটা মেইল যাব, যিটো মেইল ID দিছিলে, তাত আপোনালোকৰ একাউণ্ট নম্বৰ, CIF নম্বৰ আৰু এই বেংক একাউণ্টৰ যিখন ফৰ্ম হয়, সেই ফৰ্মখন আপোনালোকক ইমেইল দ্বাৰা পঠোৱা হ'ব। আপুনি এই ফৰ্মখন প্ৰিণ্ট কৰি পেলাই আপুনি যিটো ইণ্ডিয়ান বেংকৰ যিটো আপোনালোকৰ ঘৰৰ ওচৰত যিটো ব্ৰাঞ্চ আছে, সেই ব্ৰাঞ্চটোত যাব। আধাৰ কাৰ্ড, পেন কাৰ্ড, ফটো আৰু 1000 ৰুপিজ আপোনালোকে বেংকত গৈ ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত আপোনাৰ যিটো ছেভিং একাউণ্ট কৰিছে, সেইটো অট'মেটিকলি আপোনাৰ ভাগৰ এক্টিভেট হৈ যাব। কিন্তু ইয়াত আপোনালোকৰ একাউণ্ট নম্বৰ আৰু CIF নম্বৰ জেনেৰেট হৈ গৈছে। তো আপোনালোকে এই ফৰ্মখন বেংকলৈ লৈ যাব। বেংকত গৈ পেলাই আপোনালোকে এই ফৰ্মখন প্ৰিণ্ট উলিয়াই পেলাই ছাবমিট কৰিব লাগিব, নহ'লে আপোনালোকৰ এই একাউণ্টটো ভেলিড নাথাকিব। আজিলৈ ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।